নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত মঙ্গলবাৰে নিশা উলিওৱা হ'ল বিশাল ত্ৰিৰংগা যাত্ৰা ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে জিলা আয়ুক্তৰ মৰিগাঁৱত শিক্ষক নিযুক্তি কেলেংকাৰী নিলম্বিত হ'ল জ্যেষ্ঠ সহায়ক দীপক বৰদলৈ নেলিৰ ৰাজপৰিয়ালৰ যুৱকৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ অনুপ পাটৰ নামৰ এজনক মঙ্গলবাৰে নিশা মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান নিষিদ্ধ হেৰইনসহ আটক এটা সৰবৰাহকাৰী এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত মঙ্গলবাৰে নিশা বৰ্ণিল হৈ পৰিল জাগিৰোডৰ ৰাজপথ দেশে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাক্ষণত জাগিৰোডতো উলিওৱা হ'ল বিশাল ত্ৰিৰংগা যাত্ৰা জাগিৰোড অতিথিশালাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত মন্ত্ৰী পীযুষ হাজৰিকা জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি সমগ্ৰ জাগিৰোড চহৰ দেশপ্ৰেমৰ ধ্বনিৰে দেখা গ'ল ব্যাপক উৎসাহ জাতীয় গৌৰৱ আৰু ঐক্যক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে জাগিৰোডতো মঙ্গলবাৰে অনুষ্ঠিত হ'ল ত্ৰিৰংগা সমদল যাত্ৰা দেশপ্ৰেম আৰু ঐক্যৰ মনোভাৱ প্ৰসাৰৰ উদ্দেশ্যে এই যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই যাত্ৰাৰ যোগেৰে নাগৰিকসকলক নিজৰ ঘৰ কাৰ্যালয় আৰু ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰা হয় জাগিৰোড অতিথিশালাৰ পৰা আৰম্ভ হোৱা এই ত্ৰিৰংগা যাত্ৰা সমদলত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে এই যাত্ৰা সমগ্ৰ জাগিৰোড পৰিভ্ৰমণৰ অন্তত পুনৰ অতিথিশালাতে সামৰণি পেলোৱা হয় ইয়াকে লৈ সমগ্ৰ জাগিৰোড চহৰজুৰি সৃষ্টি হয় ব্যাপক উৎসাহ আজি মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও সমষ্টিৰ সমূহ লোকসকলৰ লগত আজি প্ৰতিজন নাগৰিকৰ লগত মিলি আজি একেলগে আজি এই ত্ৰিৰংগাৰ যাত্ৰাভাগ কৰা হ'ল হৰ ঘৰ ত্ৰিৰংগা আমি সকলোৱে সমগ্ৰ ভাৰতবৰ্ষত আমি উদযাপন কৰিছোঁ আৰু আজিৰ এই দিনটোত আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডবাসী ৰাইজে যি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে আমি যোৱাকালি ভাবিছিলোঁ 1000মান মানুহ হ'ব আজি আপোনালোকে দেখিছে যি গণসমাগম হৈছে অতি কমেও 3000মান মানুহ হৈছে মই পোনপ্ৰথমে জিলা প্ৰশাসনৰ তৰফৰ পৰা জাগিৰোডবাসী ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু সকলোকে আজি এই ত্ৰিৰংগা মহোৎসৱত আজি হৰ ঘৰ ত্ৰিৰংগা আজি চৰকাৰৰ তৰফৰ পৰা উদযাপন কৰা হৈছে আজি এই সংক্ৰান্তত মৰিগাঁওবাসী ৰাইজে যি সুন্দৰ প্ৰদৰ্শন কৰিলে তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে আজি মৰিগাঁও জিলাখনে আজি জাগিৰোডবাসী ৰাইজে যি কৰিলে মোৰ দৃঢ় বিশ্বাস যে সমগ্ৰ অসমেই নহয় গোটেই ভাৰতবৰ্ষই দেখিব আনহাতে মঙ্গলবাৰে মৰিগাঁৱতো উলিওৱা হয় বিশাল ত্ৰিৰংগা যাত্ৰা পাঁচ শতাধিক আৰক্ষী গৃহৰক্ষী বাহিনী শিক্ষাৰ্থী বাহিনী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে মৰিগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰিলে এই ত্ৰিৰংগা যাত্ৰাৰ মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰৰ পেৰেড গ্ৰাউণ্ডৰ পৰা মৰিগাঁও আৰক্ষী ছাউনীলৈ অনুষ্ঠিত কৰা হয় এই ত্ৰিৰংগা যাত্ৰাৰ ত্ৰিৰংগা যাত্ৰাৰ পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই
তিৰংগা যাত্ৰাৰ কাৰ্যসূচী হিচাপে আমাৰ আৰক্ষীৰ সৌজন্যত আমি যাত্ৰা উলিয়ালোঁ আমাৰ পেৰেড গ্ৰাউণ্ডৰ পৰা আমাৰ পুলিচ ৰিজাৰ্ভলৈ। ইয়াতে প্ৰায় 500 আমাৰ আৰক্ষী জোৱান, হোমগাৰ্ড, বিভিন্ন স্কুলৰ দল, NCC দল ইত্যাদিয়ে যোগদান কৰিছে। আমাৰ এই কাৰ্যসূচীৰ লক্ষ্য এইটোৱে যাতে এটা আমাৰ তিৰংগা প্ৰতি যাতে আমি ৰাইজক আকৰ্ষিত কৰিব পাৰোঁ, ৰাইজে যাতে সন্মান প্ৰদৰ্শন কৰে আৰু আমাৰ দেশৰ প্ৰতি জাতীয় প্ৰেম যাতে উদ্বুদ্ধ হৈ পেলাই আমাৰ সকলো জনসাধাৰণ আগবাঢ়ি আহে, জাতীয় প্ৰেম জাগৰিত কৰা ইয়াৰ উদ্দেশ্য। আৰু এই ধৰণৰ কাৰ্যসূচী আমাৰ এইকেইদিন চলি আছে। আমাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত এই তিৰংগা যাত্ৰা কাৰ্যসূচী লোৱা হৈছে। বৃহস্পতিবাৰে সোণাপুৰ মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই কাৰ্যসূচীতে নিযুত মইনা আঁচনি সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ লগতে মহাবিদ্যালয় চৌহদত দুটাকৈ প্ৰকল্প ৰূপায়ণৰ বাবে পুঁজি আবণ্টনৰ কথাও ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীক ওচৰতে পাই উৎফুল্লিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। বৃহস্পতিবাৰে সোণাপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰিলে সোণাপুৰ মহাবিদ্যালয়ৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত। এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনি সন্দৰ্ভতো বিস্তৃতভাৱে অৱগত কৰে উপস্থিত ৰাইজক। অসমত নাৰী শিক্ষাৰ এক নতুন মাত্ৰা দিবলৈ আৰু বাল্য বিবাহৰ বিৰুদ্ধে এটা কঠোৰ অথচ মমতাময়ী পদক্ষেপ লৈ আমি নিযুত মইনা আঁচনিখন শুভাৰম্ভ কৰিছোঁ। এই আঁচনিৰ জৰিয়তে সোণাপুৰ মহাবিদ্যালয়ৰো প্ৰথম বৰ্ষৰ প্ৰতিগৰাকী ছাত্ৰী উপকৃত হ'বলৈ সুবিধা পাব। ছাত্ৰী সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি সোণাপুৰ মহাবিদ্যালয়ৰ 12গৰাকী ছাত্ৰীক এই আঁচনিৰ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ইফালে এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ অডিটৰিয়াম নিৰ্মাণৰ বাবে 2.5 কোটি টকা আৰু উদ্যমিতা বিকাশ কেন্দ্ৰৰ বাবে 50 লাখ টকাৰ পুঁজি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সোণাপুৰ মহাবিদ্যালয়ত এটা সুন্দৰ অডিটৰিয়াম নিৰ্মাণৰ বাবেও মই 3 কোটি টকা আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, যাতে সুন্দৰকৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ এটা নিৰ্মাণ কৰিব পাৰে। আৰু ইয়াৰ লগতে ছেমি কণ্ডাক্টৰৰ কাৰণে ট্ৰেইনিং দিব পৰা 3 কোটি টকাৰ ভিতৰত 50 লাখ টকা ব্যয় কৰি আপোনালোকে এটা স্কিল লেব এটা নিৰ্মাণ কৰিব, যাতে জাগিৰোডৰ প্ৰত্যেকটো চাকৰি আমাৰ সোণাপুৰ কলেজৰ ল'ৰা ছোৱালীয়ে পাব পাৰে। সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আয়োজিত ৰাজহুৱা সভাত আমি যোগদান কৰিলোঁ। জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈ আছে, মই সোণাপুৰ কলেজক আহ্বান জনাইছোঁ যাতে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ প্ৰশিক্ষণত লেব এটা ইয়াতে স্থাপন কৰা যায়, যাতে এই মহাবিদ্যালয়ৰ যিসকলে কৰ্ম সংস্কৃতিক আঁকোৱালি ল'ব খোজে প্ৰত্যেকজন ব্যক্তিয়ে যাতে বা প্ৰত্যেকজন যুৱক যুৱতীয়ে যাতে জাগিৰোডত কৰ্মসংস্থাপন পাব পাৰে। ইয়াৰ উপৰিও আৰু কেইটামান মহাবিদ্যালয়খনৰ দাবী আছিলে, আমি গোটেইখিনি পৰ্যায়ক্ৰমে কৰিলোঁ। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়া স্থানীয় বিধায়ক অতুল বৰাৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষই। মৰিগাঁৱৰ নেলিৰ প্ৰাক্তন জনগোষ্ঠীয় সংগঠনৰ নেতা মাধুৰ্য কোঁৱৰৰ আত্মহত্যাৰ ঘটনাই লৈছে নতুন মূৰ। ৰাজ পৰিয়ালৰ এই যুৱকগৰাকীৰ আত্মহত্যাৰ নামত সাঙুৰ খোৱা তিৱা ছাত্ৰ সন্থাৰ অনুপ পাটৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও জিলাত। প্ৰকৃততে কি আছিল ঘটনাটো, এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। নেলিৰ ৰাজ পৰিয়ালৰ এজন যুৱকৰ আত্মহত্যাই জোকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিগাঁৱত।
ৰহস্যৰ মাজত সমগ্ৰ আত্মহত্যাৰ ঘটনা নাম সাঙুৰ খাইছে সদৌ তিৱা ছাত্ৰ সন্থাৰ আনহাতে একালৰ নেলীৰ ৰাজপৰিয়ালৰ সন্তানৰ আত্মহননক লৈ মৰিগাঁও তিৱা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিক্ৰিয়া আপোনালোকে নিশ্চয় অৱগত হৈছে যোৱা 3 দিনৰ আগত নেলী ৰাজপৰিয়ালৰ মাধুৰ্য কোঁৱৰ নামৰ এজন 22 বছৰীয়া যুৱক আত্মহত্যা কৰিবলৈ কাৰণে বাধ্য হ'ল আৰু ইতিমধ্যে এই বিষয়ে আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে স্মাৰকপত্ৰ প্ৰদান কৰিম নেলী ৰাজপৰিয়ালৰ মাধুৰ্য কোঁৱৰ মৃত্যুৰ লগত জড়িত বেংক কেলেংকাৰীৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ দাবী জনাই আজি সদৌতিয়া ছাত্ৰ সন্থাই মৰিগাঁও জিলা আয়ুক্ত স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে স্মাৰকপত্ৰ প্ৰতিলিপি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈকো বিহিত ব্যৱস্থা জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হয় এই কেলেংকাৰীত ভুক্তভোগী দিশহাৰা বহু সহজ সৰল যুৱকৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ স্বাৰ্থত আৰু মৃত মাধুৰ্য কোঁৱৰৰ পৰিয়ালবৰ্গলৈ ন্যায় প্ৰদানৰ স্বাৰ্থত স্মাৰকপত্ৰৰ জৰিয়তে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ দাবী জনাইছোঁ সদৌতিয়া ছাত্ৰ সন্থাৰ নামটো সাঙুৰ খোৱাৰ কাৰণে আমি সংবাদমেলখন আয়োজন কৰিবলগীয়া হৈছে যে সদৌতিয়া ছাত্ৰ সন্থাৰ চেনিয়াম মালাঙৰ লগত যিকেইটা মানুহ আছিল চেনিয়াম মালাং আৰু বিমানপতি মাছেৰেং তাৰ লগত থকা প্ৰতিটো ল'ৰাক আপুনি যদি সোধে আপোনালোকে এই কেলেংকাৰীটোত প্ৰতিটো ল'ৰাই কিন্তু আজি ভুক্তভোগী আজি দীপাংকৰ পাটৰ কঠীয়াতলী আজি অবিনাশ দেউৰী আমাৰ এই বনপৰা গতিকে এই ল'ৰাবিলাকে আমাকো অভিযোগ কৰিছিলে এসময়ত দিছিলে যে এনেকৈ দাদা মোৰ নামত এটা আহিছে তেতিয়া মই কৈছোঁ তোমালোকে কিয় এনেকৈ কৰিলা গতিকে এই কামত কিন্তু চেনিয়াম মালাং অহাটো আমি বিচাৰিছোঁ কাৰণ যিহেতু তাৰ লগত থকা প্ৰতিটো ল'ৰাই এই ষড়যন্ত্ৰত কিন্তু বলি হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত অনুপ পাটৰক মৰিগাঁও নেলীত যোৱা 8 আগষ্টত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা নেলীৰ ৰাজপৰিয়ালৰ মাধুৰ্য কোঁৱৰে নিজৰ ঘৰতেই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লৈছিল কিন্তু পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাছিল এই আত্মহত্যাক মাধুৰ্য কোঁৱৰৰ পৰিয়ালৰ লোকে মৰিগাঁও জাগিৰোড থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে অনুপ পাটৰ নামৰ এজন যুৱকক অনুপ পাটৰে মাধুৰ্য কোঁৱৰৰ নামত লৈছিল লোন লগতে গাড়ী ক্ৰয় কৰিছিল আৰু বিভিন্ন সময়ত বেংকৰ পৰা ফোন আহিছিল মাধুৰ্যলৈ অৱশেষত মাধুৰ্য কোঁৱৰে এইবোৰ বুজা সহ্য কৰিব নোৱাৰি বাছি ল'লে চৰম সিদ্ধান্ত আনহাতে অনুপ পাটৰে বিভিন্ন ধৰণৰ কাম দিম বুলি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল মাধুৰ্য কোঁৱৰক আৰক্ষীৰ তদন্তত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে তাৰিখে এটা আমাৰ ছুইচাইডৰ খবৰ আহিছিল নেলীত মাধুৰ্য কোঁৱৰ নামৰ এজন ব্যক্তিয়ে ছুইচাইড কৰা বুলি খবৰ আহিছিল আৰু সেই সংক্ৰান্তে আমাৰ কাম কাজখিনি কৰি থাকোঁতেই তেওঁলোকৰ খুৰাক যিগৰাকী মৃত ব্যক্তি তেওঁৰ খুৰাক জীৱন কোঁৱৰ তেখেতে এটা অভিযোগ দিলে এখন FIR দিলে আমাৰ জাগিৰোড থানাত যে এজন অনুপ পাটৰ নামৰ এজন ব্যক্তি যিজন ব্যক্তিয়ে নেকি মাধুৰ্য কোঁৱৰৰ বিভিন্ন নথি পত্ৰ লৈ গৈ পেলাই বেংকৰ পৰা লোন লৈছিলে আৰু সেই লোনৰ জৰিয়তে গাড়ী ক্ৰয় কৰিছিলে আৰু যেতিয়া গাড়ীবিলাক ক্ৰয় কৰিছিলে সেই গাড়ীসমূহৰ যিবোৰ কিস্তি দিব আছিলে এই কিস্তিবোৰ সময়মতে পৰিশোধ কৰিব পৰা নাছিল আৰু তাৰ বাবে মাজে সময়ে বেংকৰ পৰা বিভিন্ন নথি পত্ৰ বিভিন্ন কাগজ পত্ৰ মাধুৰ্য কোঁৱৰৰ নামত আহি আছিলে আৰু এই কথাক লৈ পেলাই মাধুৰ্য কোঁৱৰ যিখন FIR দিছে অভিযোগ মানে মাধুৰ্য কোঁৱৰ মানসিকভাৱে যথেষ্টখিনি মানে হাৰাশাস্তিৰ সন্মুখীন হৈছিল বুলি ক'লে তাৰ আগতেও অনুপ পাটৰ নামৰ যিগৰাকী ব্যক্তি সেই অনুপ পাটৰে মাধুৰ্য কোঁৱৰক বিভিন্ন কাম চাম দিম বুলি বিভিন্ন সময়ত তেওঁৰ লগত একেলগে কিবা কিবি কাম চাম কৰিছিল কিন্তু অৱশেষত যেতিয়া দেখা গ'ল যে আমি যেতিয়া কমপ্লেইনটো চালোঁ তেতিয়া দেখিবলৈ পালোঁ যে মাধুৰ্য কোঁৱৰৰ নামত গাড়ী লোৱাটো হয় আৰু সেই সময়ত নথি পত্ৰবিলাকো মাধুৰ্য কোঁৱৰৰ নামতে আছিলে আৰু বেংকত বহুত কিস্তি ডিউ হৈ আছিলে গতিকে এতিয়া আমি প্ৰাৰম্ভিক আমাৰ যিখিনি ইনভেষ্টিগেশ্যনখিনি কৰি পেলাই আমি অনুপ পাটৰক ইতিমধ্যে আমি আটক কৰিছোঁ আৰু তেওঁৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ তথ্য পাতি আমি সংগ্ৰহ কৰিছোঁ এতিয়া তেওঁক এৰেষ্ট কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত অনাৰেবল কোৰ্টত তেওঁক প্ৰডিউচ কৰা হ'ব আৰু সদ্যহতে আমাৰ হাতত মাধুৰ্য কোঁৱৰৰ যিখিনি মৃত্যুৰ তদন্ত আমি কৰি আছোঁ বা কি কাৰণে হ'বলৈ পালে বা অনুপ পাটৰ আৰু তেনেকুৱা বেলেগ বেলেগ কামতো জড়িত আছে নেকি সেইবোৰ আমাৰ ইতিমধ্যে তদন্তকাৰী বিষয়া চাইছে সোমবাৰে জাগিৰোডৰ খুনুচাৰ প্ৰাথমিক বিদ্যালয়ত জিলা আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত হৈ অংশ ল'লে বিশেষ কাৰ্যসূচীত
জিলা আয়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হোৱাৰ উপৰিও অংশ লৈ সম্প্ৰীতি ফুজনত সোমবাৰে জাগিৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমী ৰূপত জিলা আয়ুক্ত দেৱাশিষ শৰ্মা শিক্ষা সপ্তাহ উপলক্ষে ঘুনুচা প্ৰাথমিক বিদ্যালয়ত আয়োজিত সম্প্ৰীতি ভোজনত অংশগ্ৰহণ মৰিগাঁও জিলা আয়ুক্তগৰাকীৰ বাৰ্তালাপ কৰিলে শিক্ষাৰ্থীৰে আনহাতে মৰিগাঁও জিলা শিক্ষা বিভাগে আয়োজন কৰা প্ৰাথমিক শিক্ষা আৰু অসমীয়া ইংৰাজী ভাষাৰ ব্যুৎপত্তি বিষয়ক ছাত্ৰ ছাত্ৰীৰে অন্তৰংগ আলাপতো অংশগ্ৰহণ কৰে জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত দেৱাশিষ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক শিপা খামুচি জীৱনৰ বাটত আগবাঢ়িবলৈও আহ্বান জনায় অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আজি ঘুনুচা বিদ্যালয়লৈ আজি আমাৰ শিক্ষা সপ্তাহ উপলক্ষে আমাৰ এই বিদ্যালয় কৰ্তৃপক্ষ তথা শিক্ষা বিভাগে এটা অতি সুন্দৰ অনুষ্ঠান আজি আগবঢ়াই লৈ গৈছিল মই পোনপ্ৰথমে তেওঁলোকক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আজিৰ অন্তৰংগ আলাপৰ এটা মূল উদ্দেশ্য আছিলে যে আমাৰ চৰকাৰী বিদ্যালয়সমূহত ইংৰাজী ভাষাটো বা ইংৰাজী সাহিত্য তেওঁলোকক শিকোৱাৰ যি প্ৰয়োজন ইংৰাজী ভাষাটোৰ ক্ষেত্ৰত আমি দেখিছোঁ যাতে আমি আমাৰ বহুতো ছাত্ৰ ছাত্ৰীসকল ক্লাছ 12 পাছ কৰি অত্যন্ত মেধাৱী ছাত্ৰ ছাত্ৰী ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় মেডিকেল পঢ়িবলৈ যায় নানান ধৰণৰ উচ্চ শিক্ষাৰ বাবে যায় কিন্তু ইংৰাজী ভাষাটোৰ ওপৰত দখল নথকা বাবে বহু ক্ষেত্ৰত তেওঁলোকে পিছ পৰি যাব লাগে আজিৰ এই অন্তৰংগ আলাপৰ মূল উদ্দেশ্য হৈছিলে যে আমি কেনেধৰণে একত্ৰিত হৈ এই ইংৰাজী ভাষা আমাৰ ভিতৰ অঞ্চলৰ স্কুলবিলাকত এই বিদ্যালয়সমূহত আমি কেনেধৰণে পঢ়োৱা শুনোৱা কৰিব পাৰোঁ তাৰ বাবে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ আমি মৰিগাঁও জিলাত আমি গঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ শিক্ষা বিভাগৰ আমাৰ পৰিদৰ্শকৰ নেতৃত্বত এই কামখিনি আগবাঢ়ি যাব মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এই পদক্ষেপৰ জৰিয়তে আমাৰ মৰিগাঁও অঞ্চলত বিশেষকৈ ভিতৰুৱা অঞ্চল যোনবোৰ আছে তাত ইংৰাজী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা এটা আগবঢ়াব পাৰিব মৰিগাঁৱৰ বহুচৰ্চিত শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগত নিলম্বিত হ'ল জ্যেষ্ঠ সহায়ক দীপক বৰদলৈ দীৰ্ঘদিন ধৰি চলা তদন্তৰ অন্তত জিলা শিক্ষা বিষয়াই নিলম্বন কৰে জ্যেষ্ঠ সহায়কগৰাকীক দীৰ্ঘদিনৰ পৰা মৰিগাঁও শিক্ষা বিষয়া কাৰ্যালয়ত শিক্ষক নিযুক্তি সন্দৰ্ভত দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ দীপক বৰদলৈৰ বিৰুদ্ধে মৰিগাঁৱত শিক্ষক নিযুক্তি কেলেংকাৰী নিলম্বিত হ'ল জ্যেষ্ঠ সহায়ক দীপক বৰদলৈ জোকাৰণী মৰিগাঁও শিক্ষা বিষয়া কাৰ্যালয়ত মৰিগাঁৱৰ 29 গৰাকী শিক্ষকক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ দীপক বৰদলৈৰ বিৰুদ্ধে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ে তদন্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতেই প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে নিলম্বন কৰে শিক্ষা বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দীপক বৰদলৈ নিলম্বিত দীপক বৰদলৈয়ে পত্নীৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰতো উলংঘা কৰিছিল চৰকাৰী নিয়ম দীপক বৰদলৈক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছত উত্তৰ সন্তোষজনক নোহোৱাত তাৎক্ষণিকভাৱে নিলম্বন কৰে শিক্ষা বিভাগে সোমবাৰে জাগিৰোডৰ জ্যোতিনিবাস হাইস্কুলত চিত্ৰকলা হস্তশিল্প আৰু বিজ্ঞান বিষয়ত এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় এই প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন বিষয়ৰ প্ৰকল্পৰ আৰ্হি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে আমন্ত্ৰিত অতিথিসকল এই কাৰ্যসূচীতে বিদ্যালয়ৰ ছাত্ৰীসকলে এলানি সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰে জাগিৰোডৰ জ্যোতিনিবাস হাইস্কুলত চিত্ৰকলা হস্তকলা আৰু বিজ্ঞান বিষয়ক এখন প্ৰদৰ্শনী সোমবাৰে সম্পন্ন হয় প্ৰদৰ্শনীৰ আৰম্ভণিতে ফ্লেগ মাৰ্চেৰে আমন্ত্ৰিত অতিথিসকলক আদৰণি জনোৱাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে কেইবাটাও নৃত্য
অনুষ্ঠানত উপস্থিত থাকে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস, ফাদাৰ বিনয়, জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক লিণ্টন হাজৰিকা, গুৰুকুল আৰ্ট একাডেমীৰ অধ্যক্ষ ৰাজমণি ৰাভা আৰু প্ৰাক্তন শিক্ষয়িত্ৰীসকল। প্ৰতিগৰাকী অতিথিকে বিদ্যালয় কৰ্তৃপক্ষই একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাসে। এই প্ৰদৰ্শনীত শিক্ষাৰ্থীসকলে সাজি উলিওৱা বিভিন্ন আৰ্হি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে উপস্থিত অতিথিসকল। 10, 9, 8, 7, Okay, 6, very fine. 5, That's a big clap. Big clap for him. Big clap for him. Sandrajan is going on. plus 5 seconds. ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ শলাগ লয় প্ৰতিগৰাকী অভ্যাগতই। খুব সুন্দৰ ইনিচিয়েটিভ জ্যোতিনিবাস হাইস্কুলে আগতো কৰি আছিলে, ভৱিষ্যতেও কৰিব। বৰ্তমান এটা সুন্দৰ ইনিচিয়েটিভ লৈছে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কাৰণে তেখেতলোকে যিটো পদক্ষেপ লৈছে এইটো আদৰ্শনীয়। মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বিদ্যালয়ৰ মুৰব্বী, প্ৰিন্সিপালছ লগতে অল অফ ষ্টাফ মই এটাই ক'ম যে তেওঁলোকে লোৱা ইনিচিয়েটিভটো এইটো যাতে তেওঁলোকৰ মাজত কেৱল ইয়াতে সীমাবদ্ধ হৈ নাথাকি যাতে ভৱিষ্যতে যাতে দেশখনক উন্নতিৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত পদক্ষেপ লয়, তাৰ কাৰণে মই বিদ্যালয় কৰ্তৃপক্ষকো মই এটা অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা ইনিচিয়েটিভ লৈ আমাৰ মাজত থকা ছাত্ৰ ছাত্ৰীৰ মাজত থকা যিটো সুপ্ত প্ৰতিভা, এই সুপ্ত প্ৰতিভাটোক যাতে মুক্ত কৰিব পাৰে, তাৰ কাৰণে মই পুনৰবাৰ মই অনুৰোধ জনাইছোঁ। প্ৰিন্সিপাল মহোদয়কো মই জনাইছোঁ যাতে তেওঁলোকে সুন্দৰভাৱে এই কাম কৰি থাকে, ল'ৰা ছোৱালীক যাতে নতুন নতুন ইনিচিয়েটিভ দি পেলাই যাতে তেওঁলোকক আগুৱাই লৈ যাব পাৰে, তাৰ আশা ৰাখিছোঁ। আৰু প্ৰগ্ৰেমটো দুইটা প্ৰগ্ৰেম, আৰ্ট এণ্ড ক্ৰাফ্ট আৰু মানে ছায়েন্সৰ যি এক্সিবিশ্যন হৈছে অতি সুন্দৰ হৈছে, অতি লেখত ল'বলগীয়া হৈছে। কিন্তু ফাদাৰ টমি মেথিউৰ প্ৰচেষ্টাত আয়োজিত এই ভিন্নধৰ্মী প্ৰদৰ্শনীত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট চিত্ৰশিল্পী ৰাজমণি ৰাভা আৰু অধ্যাপক লিণ্টন হাজৰিকা। Jyotinibas High School every year organizes different events and programs, and one of that is the science, arts and craft exhibition. And this exhibition shows the students of Jyotinibas High School. They are talented not only for their studies, but also they are talented with many kind of extra curriculum activities. And I appreciate all the participants for their hard work and their contributions. And also I take this opportunity to appreciate all our teachers, dedicated teachers, non-teaching staff, our headmistress for their hard work and dedication, and also to all the parents because for their countless support for us and their love for Jyotinibas High School. So once again I thank everyone, and I ask all the parents and well-wishers please come and explore the events that is happening in Jyotinibas High School and encourage our students. Thank you very much. এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোডৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে গৰু চুৰি কাৰ্য। এইবাৰ গৰু চুৰ কৰাৰ সমান্তৰালভাৱে এছামে নামিছে ছাগলী চুৰি কাৰ্যত। মঙলবাৰে জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত কণাবৰী গাঁৱত ৰাইজে ছাগলী চুৰৰ সন্দেহত আটক কৰে দুজন লোকক। এটা গাভিনী আৰু এটা খাহী এটা মানে চুৰ হৈ আছে। আজি 4 সপ্তাহমান হৈছে আৰু চুৰ হোৱা। আকৌ এগৰাকী দুটা চুৰ কৰিলে আৰু এজনী দুটা তেনেকৈ কৰিছে। উল্লেখ্য যে গাঁওখনত সঘনাই ছাগলী চুৰি কাৰ্য সংঘটিত হৈ আহিছে। কণাবৰী গাঁৱৰ ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ লোকে আটক কৰিবলৈ সক্ষম হোৱা লোক দুজন উৎপল মজুমদাৰ আৰু নেকিব আলী বুলি জানিব পৰা গৈছে।
কেৰেলাৰ পৰা আৰু মই ইয়াতে নামি গ'লোঁ কৰা নাই আজিয়ে কৰিব গৈছিলোঁ তাৰপাছত সেই মাইকী মানুহ এজনী চালে ঐ এনেকৈ কৰিছে তাৰপাছত দৌৰ মাৰিলোঁ দুইজনে ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আটকাধীন লোক দুজনক জাগিৰোড থানালৈ লৈ যায় ঘটনাটো আমাৰ এজনে প্ৰত্যক্ষ কৰিলে টমটমত এটা ছাগলী লৈ গৈ আছে তাৰপিছত এজনক চিনি পাইছে বাকী দুজনক চিনি পোৱা নাই তাৰপিছতে যিটোৰ ছাগলী হেৰাইছে সি বিচাৰি আহিছে আমি ক'লোঁ ছাগলী কোন চাইডে গ'ল আমিতো দেখা নাই তাৰপিছত লগে যিজনে দেখিছে তেওঁ আহিছে আহি পেলাই কৈছে এজনক চিনি পাইছোঁ উৎপল বুলি কয় তেওঁ ছাগলী এটা আৰু তাৰ লগত দুজন আছিলে সেই তিনিজনে মিলি ছাগলীটো ক'ত নি বিক্ৰী কৰিছে নাজানে তাৰপিছত অলপ পিছতে আকৌ টমটম লৈ দুইজনে উপস্থিত হৈছে উপস্থিত হোৱালে সিহঁতক ধৰিলোঁ তাৰপিছত সঁচা কথা কওঁ তহঁতে ছাগলী কৰিলে কৈছে আমি ছাগলী বেচা নাই আমি ছাগলী নিয়াও নাই এনেকৈ কৈছে তাৰপিছত যেতিয়া আমি সন্দেহ বেছিকৈ কৰিছোঁ তাৰপিছত অলপ ধমকি দিয়াৰ পিছত এজনে পলাইছে আন এজনো পলাব চেষ্টা কৰিছে তাক কিন্তু আমি আগুৰি আনিলোঁ ধৰিলোঁ তাৰপিছত এইজনে বাকীজনে লুকাই আছিলে সি জংঘলৰ মাজত লুকাইছে জংঘলৰ পৰা ওলাই পেলাই ইচাইডে দৌৰিছে আমাক গোটেই ল'ৰাবিলাকে যাই পেলাই তাক এইখিনিতে ধৰিলে আগে পিছে আমাৰ ইয়াৰ পৰা বহুত ছাগলী চুৰি হৈছে বাইদেউৰে মানে দুটাকৈ ছাগলী চুৰি হৈছে আৰু মোৰ ভাগিন এজনী তিনিটাকৈ ছাগলী চুৰি হৈছে আৰু মাজতে এটা এঘৰত মানে বেৰা কাটিবলৈও চুৰ কৰি লৈ গৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক সামৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে আজি মুকলি কৰিলে এখন অভিলাষী আঁচনি নিযুত মইনা মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ উদ্বোধনৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় জাগিৰোড মহাবিদ্যালয়ত জিলা আয়ুক্তৰ উপস্থিতিত পোনপটীয়া সম্প্ৰচাৰৰ পাছতেই প্ৰপত্ৰ বিতৰণ কৰাৰ লগতে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয়খনৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক বিশেষ মুকলি সভাত জিলা আয়ুক্তগৰাকীৰ সমান্তৰালভাৱে উপস্থিত থাকে জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগ অতিৰিক্ত জিলা আয়ুক্ত বিমান দাস সমাজকৰ্মী অপূৰ্ব ডেকাকে প্ৰমুখ কৰি শিক্ষক শিক্ষয়িত্ৰীসকল আজি নিযুত মইনা আঁচনিৰ এই আজি উদ্বোধনী অনুষ্ঠান আছে এই উপলক্ষে পোনপ্ৰথমে অসম চৰকাৰৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ভিজন আৰু যি এটা ইমান আমাৰ কন্যা সন্তানবোৰ লৈ মূলতঃ আমাৰ বাল্য বিবাহ যাতে আমি সুন্দৰকৈ সেইটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেই তাৰ বাবে যি আঁচনিখন ল'লে মই ভাবোঁ যে সমগ্ৰ অসমত এটা আন্দোলনৰ সৃষ্টি হ'ব আৰু আজিৰ দিনটোত এটা আৰ্থিক দিশটো আটাইতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিলে যাৰ বাবে বহুতো পিতৃয়ে ইচ্ছা থকা স্বত্বেও নিজৰ ছোৱালীজনীক বিবাহ পাকত আবদ্ধ হ'বলৈ হয়তো জোৰ কৰিবলগীয়া হৈছিলে আজি সম্পূৰ্ণভাৱে এটা এনেকুৱা এখন আঁচনি যোনখন আঁচনিৰ জৰিয়তে গোটেই যোনটো ইংৰাজীত গেম চেঞ্জাৰ বুলি কয় এটা নতুন এটা বিপ্লৱৰ সৃষ্টি হ'ব আৰু আমাৰ কন্যা সন্তানসকলে কেতিয়াও অনিচ্ছাকৃতভাৱে তেওঁলোকে কেতিয়াও যাতে বিবাহ পাকত আবদ্ধ হ'বলগীয়া নহয় আৰু পঢ়া শুনাৰ হাৰ বাঢ়িব আৰু মাতৃ বা আমাৰ কন্যা সন্তানক যেতিয়া আমি আগবঢ়াই লৈ যাব পাৰোঁ গোটেই সমাজখনে আগবাঢ়ি যাব আমি সকলোৱে জানো আৰু এই পদক্ষেপ আজি মৰিগাঁও জিলাবাসীয়ে অত্যন্ত আদৰি লৈছে আৰু আজি আমাৰ মাননীয় স্থানীয় মন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছে তেওঁ নিজে যদিও দিল্লীত থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে আজি জাগিৰোড কলেজৰ অধ্যক্ষকে ধৰি আজি আমাৰ জাগিৰোড অঞ্চলৰ প্ৰতিগৰাকী বিশিষ্ট নাগৰিকক আমি আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু জাগিৰোড জিলাত সকলোৰে তৰফৰ পৰা আমাৰ গোটেই জিলাবাসী হৈ আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।
মৰিগাঁৱৰ জালুগুটিত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা মৰাপাট কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এজনৰ মৃত্যু জালুগুটি লোচনাবৰীত পথাৰৰ পৰা মৰাপাট কঢ়িয়াই থকা অৱস্থাত এখন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন শ্ৰমিকৰ মৃত্যু হয় দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে চালকজন ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ শ্ৰমিকজনক উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে শ্ৰমিকজনক মৃত শ্ৰমিকজন জালুগুটিৰ আব্দুল ৱাহিদ বুলি জানিব পৰা গৈছে কি হৈছে মানে মই অলপ পিছত পাইছোঁ ট্ৰেক্টৰৰ তলত ল'ৰা এটা পৰি আছে বুলি দৌৰি আহি দেখোঁ ল'ৰাটোৰ ডেড বডি পানীৰ পৰা উঠাই থৈ দিছে শুনামতে আৰু বখলদাৰ বৰষুণৰ ফলত মানে কিবা এটা যান্ত্ৰিক বিজুতি হৈ তলত পৰিলগৈ ল'ৰাটো হেঁচা মাৰি ধৰিলে মৰাপাট আনিছিলে লেবাৰ ল'ৰাটো ঢুকাই গ'ল ল'ৰাটোৰ আব্দুল ৱাহিদ মজিবুৰ বাপেকৰ নাম এইটো লোচনাবৰী জালুগুটি লোচনাবৰী ল'ৰাটোৰ ঘৰ জালুগুটি বৰিছোঁ ৰাইজে উদ্ধাৰ কৰিলে বাটৰ মানুহে উদ্ধাৰ কৰিলে আমি পিছত পাইছোঁ বৰ্তমান ল'ৰাটোতো ডেড বুলি আমি গম পাইছোঁ তথাপিতো ঘৰৰ মানুহে ভাবিছে গাটো গৰম আছে যে চিভিলত লৈ গৈছে আৰু প্ৰশাসনিক বিষয়াবিলাকো পাইছে আহি এতিয়া জালুগুটি লোচনাবৰী মৰিগাঁৱত পুনৰ চুৰিকাণ্ড মৰিগাঁৱৰ নভেটিৰ এখন বিয়াঘৰত চোৰে লুটি নিলে 8টাকৈ মোবাইল আৰু নগদ ধন সোমবাৰে নিশা নভেটি এখন বিয়াঘৰত সকলো মানুহ শুই থকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰিলে এই চুৰিকাণ্ড এতিয়া মানে আমাৰ 8টা মোবাইল নাইকিয়া হৈছে তাৰপিছতে চবৰে বেগৰ পৰা টকা পইচা নাইকিয়া হৈছে যেহেতু আজি বভাত বুলি আৰু চবেতো দিবই আৰু প্ৰেজেন্ট চেজেন্ট কাৰ বেগৰ পৰা কিমান কি পইচা নাইকিয়া হৈছে হিচাপ নাই কিন্তু বহুত পইচাও নাইকিয়া হৈছে 8টা মোবাইল নাইকিয়া হৈছে সন্দেহ মানে আৰু কাক কৰিম আৰু আমাৰ ইয়াতে যিবিলাক কাম কৰি আছিলে আছে তাৰ মাজতে মইতো আলহী ইয়াত আহিছোঁ মোৰ মোবাইল নিছে পইচা নিছে বেগটো চব তেনেকাই আছে সেইবোৰ পৰি আছে গৃহস্থই ঘৰত চুৰ সোমোৱা গম পাই বাহিৰত চাবলৈ যোৱাত বাইকখন নেদেখি বিচাৰি যোৱাত বাইকখন ৰাস্তাৰ দাঁতিত এৰি থৈ যোৱা প্ৰত্যক্ষ কৰে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰে পৰিয়ালৰ লোকসকলে চুৰ সোমাইছিলে কালি আমাৰ বিয়া আছিলে বিয়াৰ মানে কালি ৰিচিপশ্যন আছিলে তাৰপৰা ৰিচিপশ্যন কৰি মেলি দিনটো ভাগৰি ৰাতি আমি শুই গ'লোঁ ৰাতি শুই দিয়াৰ পিছত আৰু আমাৰ ঘৰৰ পৰা মানে এতিয়া বৰ্তমান আমি ৰাতি মানে পেচাব কৰিব উঠি পেলাই মানে মোবাইল চাইছিলে চাওঁতে মোবাইলটো পোৱা নাই ভাগিনজনী তাৰপিছত ভাগিনজনী কোনোবাই লৈছে নেকি মানে কথাটো সোধা পোছা কৰাত ইজনী চাই নাই সিটোও চাইছে নাই কওঁতে এনেকৈ 8টা মোবাইল নাই আমাৰ তাৰপিছত ইফাল সিফাল কৰি পেলাই বিচাৰি নাপায় তাৰপিছত বাহিৰলৈ ওলাই আহি চাওঁতে তাৰপিছতে দেখিছোঁ বাইক এখন নাই আকৌ বাইকখন বিচাৰি চাওঁতে বাইকখন মানে হুমু কৰোঁতে হুলস্থুল কৰোঁতে বাইকখন তাতে ৰাস্তাতে এৰি থৈ পলাই গুচি গ'ল তাৰপৰা আমি বাইকখন খেলা মাৰি গৈ পেলাই বাৰু বাইকখন উলিয়াই আনিলোঁ তাৰপিছতে আমি বিচাৰি গৈছিলোঁ গৈ পেলাই মানুহ কেইজনমান পাইছোঁ মানুহ কেইজন মানে অৰ্থাৎ তাৰে এজন আমাৰ ইয়াতে মানে টেণ্ট হাউচত কাম কৰা আমাৰ ইলেক্ট্ৰিচিয়ান কাম কৰি আছিলে ইয়াত তেওঁক পালোঁ পাই তাৰপিছতে তেওঁক মানে ৰখিবলৈ কওঁতে ৰখি নকৰাত অৰ্থাৎ গুচি গ'লগৈ পিছত অহাত আমি এতিয়া মানে তেওঁক অকণমান চাৰ্চ কৰিছিলোঁ চাৰ্চ কৰিলে তাকে আমি মানে আমাৰ পুলিচ প্ৰশাসনক মানে চঞ্জাই দিয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো ৰবিবাৰে গছপুলি ৰোপণ কৰা হয় জাগিৰোডত কণাবৰী গাঁওৰক্ষী বাহিনী আৰু কণাবৰী গোভা দেউৰজা ৰঙালী বিহু উদযাপন সমিতি আৰু ৰাইজৰ সহযোগত ৰবিবাৰে পালন কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে যি গছপুলি বিতৰণ কৰা হৈছিল সেই গছপুলিসমূহে আনুষ্ঠানিকভাৱে এনেদৰে ৰোপণ কৰা হয় জাগিৰোড কণাবৰী গাঁওৰক্ষী বাহিনীৰ সভাপতি দীপক কলিতা সম্পাদক কামেশ্বৰ হাজৰিকা কণাবৰীৰ গোভা দেউৰজা ৰঙালী বিহু সন্মিলনৰ সভাপতি অনন্ত দাস অৱসৰী প্ৰধান শিক্ষক নবীন দেউৰীসহ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে আৰু ৰঙালী বিহু উদযাপন সমিতিৰ সদস্যসকলৰ লগতে কণাবৰী গাঁৱৰ ৰাইজ আই মাতৃসকল উপস্থিত হৈ এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আজি আমি কণাবৰী গাঁওৰক্ষী বাহিনী লগতে কণাবৰী গোভা দেউৰজা ৰঙালী বিহু সন্মিলনীয়ে অসম চৰকাৰে যি অমৃত বৃক্ষ আঁচনি ৰূপায়ণ কৰিছে তাৰ ওপৰত গুৰুত্ব দি
আমাৰ জাগিৰোড থানাৰ তৰফৰ পৰা যি বৃক্ষ আমাক গাঁওৰক্ষী বাহিনীক প্ৰদান কৰিছিল সেই বৃক্ষখিনি আজি আমি কণাবৰী গাঁওৰক্ষী বাহিনী লগতে আমাৰ কণাবৰী গোভা দেউৰজা ৰঙালী বিহু সন্মিলনী সমিতিৰ যৌথভাৱে আজি বৃক্ষৰোপণ কাৰ্যসূচী সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য আমাৰ এটাই যাতে আমাৰ যি বৰ্তমান দেশত প্ৰদূষণ হৈছে যাতে আমি বৃক্ষ ৰোপণৰ কাৰ্যসূচীৰ জৰিয়তে এই প্ৰদূষণ মুক্ত কৰি এখন সুস্থ আৰু সবল সমাজ আমি গঢ়ি তুলিব পাৰোঁ আৰু সকলো দিশতে যে প্ৰাকৃতিক সৌন্দৰ্যটো আমি বজাই ৰাখিব পাৰোঁ এই আমাৰ উদ্দেশ্য আৰু লক্ষ্য। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে আহক বৃক্ষৰোপণ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ অসমখন তথা ভাৰতবৰ্ষক এখন সবল আৰু সুস্থ সবল আমি দেশ হিচাপে পৰিগণিত কৰি তুলিব পাৰোঁ এই আমাৰ উদ্দেশ্য আৰু লক্ষ্য। মঙলবাৰে নিশা মৰিগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ জালত ড্ৰাগছসহ এটা সৰবৰাহকাৰী। ভোৰবন্ধাৰ পৰা ড্ৰাগছসহ আটক হ'ল খলিল উদ্দিন নামৰ সৰবৰাহকাৰীটো। AS21K1607 নম্বৰৰ বাইকেৰে কঢ়িয়াইছিল 23টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। জব্দকৃত ড্ৰাগছখিনি নিষিদ্ধ হেৰইন বুলি জানিব পৰা গৈছে আৰু ইয়াৰ ওজন 12.02 গ্ৰাম। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। ঐতিহ্যমণ্ডিত জাগিৰোড মহাবিদ্যালয়ৰ ৪৪ সংখ্যক নৱাগত আদৰণি সভা বুধবাৰে মহাবিদ্যালয় প্ৰাংগণত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মহাবিদ্যালয়খনলৈ উচ্চ শিক্ষাৰ বাবে এইবেলি আগমন ঘটা শিক্ষাৰ্থীসকলক এই নৱাগত আদৰণি অনুষ্ঠানতেই আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ আহোমে। মই বহুদিনৰ পাছত মই এই মহাবিদ্যালয় আহি মই অতিশয় আনন্দিত হৈছোঁ। এটা ট্ৰেমেণ্ডাছ প্ৰগ্ৰেছ কৰিছে কলেজখনে আৰু মই এৰি থৈ যোৱা কলেজ আৰু এই কলেজ হৈ থকা নাই। গতিকে মই আশা কৰিছোঁ যে এই অঞ্চলটোত এটা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছে এই মহাবিদ্যালয়। কোনো ছাকচেছৰ শ্বৰ্টকাট কোনো নাই, কোনো ছাকচেছৰ কাৰণে শ্বৰ্টকাট নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলে অপৰিসীম পৰিশ্ৰম কৰি নিজক প্ৰতিষ্ঠা কৰিব লাগিব। এইটোৱে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ আহ্বান। আনহাতে এই অনুষ্ঠানতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাক্তৰ পুনিৰাম পাটৰ, উপাধ্যক্ষ মনোৰঞ্জন মৌলিক প্ৰমুখ্যে কেইবাগৰাকীও অধ্যাপক আৰু বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। সংঘক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ অতি শ্ৰদ্ধাৰ আহোম ছাৰ যাক লৈ আমি মহাবিদ্যালয় আগবাঢ়োঁ তেখেত আহি উপস্থিত হ'ল। আমি পৰম কৃতাৰ্থ মানিছোঁ ছাৰ উপস্থিত হোৱাৰ কাৰণে। আৰু মহাবিদ্যালয়খনে তেখেতৰ পদাংক অনুকৰণকৈ আগবাঢ়িছে আৰু ছাৰৰ ভাষণৰ পৰা আমি ভাল পালোঁ যে ছাৰে আমাক ভাল পাইছে আৰু মহাবিদ্যালয়খন আগবাঢ়ি যোৱা তেখেত সুখী হৈছে। গতিকে এইটো আমি খুব শলাগ লৈছোঁ ছাৰৰ এইখিনি কথাৰ কাৰণে। আৰু আমি আগবাঢ়িম অনাগত দিনত এটা ভাল নতুন প্ৰতিশ্ৰুতিৰে। ছাৰে যিহেতু আমাক অট'নমাছ হোৱাৰ কাৰণে আশা কৰিছে, ইচ্ছা কৰিছে, গতিকে আমি অট'নমাছৰ দিশত গৈ আছোঁ। গতিকে এই দিশে আমি খোজ দিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাই সকলোৰে সহযোগিতা বিচাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, JCC ডিজিটেল। পুনৰবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে জাগিৰোডৰ শিক্ষক শিশুকৰ্মী ডক্টৰ ৰাজুমণি ৰাভাই। ভাৰতীয় কলা সংস্কৃতি মহোৎসৱ 2024ত আমেৰিকাৰ স্প্ৰিংফিল্ড ইউনিভাৰ্চিটিয়ে ডক্টৰ ৰাভাক ৱৰ্ল্ড ৰেকৰ্ড প্ৰদান কৰে। উল্লেখ্য যে শিশুবন্ধু ৰাভাই ইতিমধ্যে 11টাকৈ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড তথা বিশ্ব ৰেকৰ্ড লাভ কৰি মৰিগাঁও জিলাৰ প্ৰথমগৰাকী শিক্ষক হিচাপে পৰিচিত হৈছে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।